নমস্কাৰ লাৰ্ণিং আছামৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ বাবে পুনৰবাৰ লৈ আহিছোঁ ডিএমইৰ আণ্ডাৰত হোৱা পৰীক্ষাৰ এখন কুৱেশ্যন পেপাৰ। এইখনো লখিমপুৰ মেডিকেল কলেজৰ পৰীক্ষাৰ প্ৰশ্ন পেপাৰ হয়। আপোনালোকে যদি আমাৰ আগৰ ভিডিঅ' চাইছে, আমি অলৰেডি গ্ৰেড 3 লেভেলৰ পোষ্টৰ কুৱেশ্যন পেপাৰ আপলোড কৰি থৈছোঁ আৰু এইখন হৈছে গ্ৰেড 4 লেভেলৰ পৰীক্ষা। আপোনালোকে যিহেতু সুধি থাকে অসমীয়াত প্ৰশ্ন আহে নাহে, তো গ্ৰেড 4 লেভেলৰ পৰীক্ষাৰ প্ৰশ্ন পেপাৰ কেনেকুৱা ধৰণৰ থাকে মই দেখাবলৈ কাৰণে আপোনাৰ বাবে লৈ আহিছোঁ আমি। আৰু এই পৰীক্ষাটো হৈছিলে আপোনালোকে ইয়াত দেখিব পাৰিছে, এইসমূহ পষ্টৰ বাবে হৈছিলে ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, গ্ৰেড 4 বিভিন্ন পষ্টসমূহৰ বাবে, পিয়ন ইত্যাদি কৰিকে এই 2022 চনতে এই পৰীক্ষা অনুষ্ঠিত হৈছিলে। ঠিক আছে, ইয়াতো আপোনালোকৰ সময় আছিলে 1.5 ঘণ্টা আৰু 50 মাৰ্কছৰ কুৱেশ্যন হৈছিলে। ঠিক আছে, আৰু ইয়াত আপোনালোকৰ যিখিনি ইনষ্ট্ৰাকশ্যন আছে সেইখিনি দিয়া আছে। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ইয়াত যিসমূহ কুৱেশ্যন থাকিব সেইসমূহ আপোনালোকে নাভাবিব যে অকল গ্ৰেড 4ৰ বাবে দৰকাৰী, ইয়াত গ্ৰেড 3 পৰীক্ষাৰ বাবেও দৰকাৰী আহে, কাৰণ ইয়াৰ লগত ৰিলেটেড কুৱেশ্যনে আপোনালোকৰ গ্ৰেড 3 পৰীক্ষাটো দেখা যায় প্ৰায়। সেয়েহে ভিডিঅ'টো ভালদৰে চাব। ঠিক আছে, তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো দিছে, হুইচ অফ দ্য ফলোয়িং ইজ নট এ ৰিভাৰ অফ নৰ্দাৰ্ণ ইণ্ডিয়া? তলত দিয়া কোনখন নদী উত্তৰ ভাৰতৰ নদী নহয় সুধিছে। ইয়াত আপোনালোকে দেখিছে কুৱেশ্যনসমূহ অসমীয়াতো আহিছে আৰু অপশ্যনসমূহতো অসমীয়াতো আছে। এইটো যিহেতু গ্ৰেড 4 হয়, গ্ৰেড 3 পৰীক্ষাত কিন্তু অকল ইংলিছতে আহে। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কৃষ্ণা ৰিভাৰ। কৃষ্ণা নদীখন নৰ্থ ইণ্ডিয়াত নাই, এখন ছাউথ ইণ্ডিয়াত পৰে। ঠিক আছে, এইখন আপোনাৰ মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ এইসমূহ ৰাজ্যৰ মাজেৰে, তেলেংগানাৰ মাজেৰে গৈ কিনে বে অফ বেংগলত পৰেগৈ। ঠিক আছে, আৰু কৃষ্ণা নদীত মনত ৰাখিব নাগাৰ্জুন সাগৰ ডেম আছে, এইটো মনত ৰাখিব, এইটো এটা ইম্পৰ্টেণ্ট ডেম হয়। তাৰ লগতে যমুনা নদীখন এখন আপোনালোকৰ উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ এইসমূহ ৰাজ্যৰ মাজেৰে যায়, আৰু গংগা নদীৰ লাৰ্জেষ্ট ট্ৰিবিউটৰী হয় যমুনাখন। ঠিক আছে, তেনেকৈ ৰবি নদীখন আপোনালোকৰ হিমাচল বা পাঞ্জাৱ এইসমূহ ৰাজ্যৰ মাজেৰে বৈ যায়, আৰু কোচিখন এইখন বিহাৰৰ মাজেদি বৈ যায়, চাইনাৰ পৰা নেপাল হৈ আহি কেনে। ঠিক আছে, নেক্সট কুৱেশ্যনটো দিছে, অন হুইচ ডে ডাজ ইণ্ডিয়া চেলিব্ৰেট হাৰ ইণ্ডিপেণ্ডেন্স ডে? খুবেই সহজ প্ৰশ্ন। কোন ভাৰতৰ স্বাধীনতা দিৱস আপোনালোক সকলোৱে জানে, 15 আগষ্ট। ঠিক আছে, আৰু প্ৰশ্নসমূহ খুবেই সহজ আহে গ্ৰেড 4 লেভেলত। আপোনালোকে যদি অলপ ভালদৰে পঢ়ে তেতিয়াহ'লে যিসকলে গ্ৰেড 4 পৰীক্ষা দিব খুবেই সহজ পাব। আৰু আমি জানো 26 জানুৱাৰী হয় কি গণতন্ত্ৰ দিৱস, ৰিপাব্লিক ডে। ঠিক আছে, আৰু 2 অক্টোবৰ গান্ধী জয়ন্তী। ঠিক আছে, নেক্সট কুৱেশ্যনটো দিছে, হু ৱাজ দ্য ফাৰ্ষ্ট এষ্ট্ৰনট অফ ইণ্ডিয়া টু গ' ইন টু স্পেচ? মহাকাশলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় মহাকাশচাৰী কোন আছিলে সুধিছে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ৰাকেশ শৰ্মা। ঠিক আছে, তেখেতে ছ'ভিয়েট ৰকেট আছিলে যিটোৰ নাম আছিলে সয়ুজ T11। এই ৰকেটটোতে উঠি কেনে মহাকাশলৈ প্ৰথম ভাৰতীয় হিচাপে গৈছিলে, আৰু তেখেতে গৈছিলে 3 এপ্ৰিল 1984ত। ঠিক আছে, এইটো মনত ৰাখিব। আৰু কল্পনা চাওলা হৈছে প্ৰথমগৰাকী ইণ্ডিয়ান অৰিজিন অৰ্থাৎ ভাৰতীয় মূলৰ প্ৰথমগৰাকী মহিলা যিয়ে স্পেচলৈ গৈছিলে প্ৰথম। আৰু তেখেতে যিটো স্পেচ শ্বাটল আছিলে কলম্বিয়া STS-107 সেইটোত গৈছিলে, আৰু যেতিয়া পৃথিৱীলৈ পুনৰ ঘূৰি আহি আছিলে তেতিয়াই তেখেতৰ এক্সিডেণ্ট হৈ মৃত্যু হৈছিলে 1 ফেব্ৰুৱাৰী 2003 চনত। ঠিক আছে, আৰু সুনিতা উইলিয়ামছো ভাৰতীয় মূলৰে এগৰাকী এষ্ট্ৰনট হয়। তেখেতে ৰিচেণ্টলি আপোনালোকে নিউজ পাইছে চাগে, আগষ্ট 2024 পৰা স্পেচত কিবা বিজুতিৰ বাবে ফচি আছে, ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন যিটো আছে তাতে আছে তেখেতে। আৰু বিক্ৰম চাৰাভাই, এখেতক আমাৰ ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰেম বুলি কোৱা হয়। ইছৰোৰ ফাৰ্ষ্ট চেয়াৰমেন আছিলে তেখেত 1969 পৰা 71লৈকে। এখেত এটমিক এনাৰ্জি কমিশ্যন যি আছে তাৰো চেয়াৰমেন আছিলে। এখেতে পদ্মভূষণ, পদ্মবিভূষণ এইসমূহ বঁটা পাইছে। ঠিক আছে, এইসমূহ ডাটা আপোনালোকৰ পৰীক্ষাৰ বাবে দৰকাৰী, সেয়েহে মই লগত কৈ দিছোঁ, আপোনালোকে নোট কৰি যাব। পিছৰ প্ৰশ্নটো দিছে, হুইচ অফ দ্য ফলোয়িং ইজ দ্য স্মলেষ্ট প্লেনেট অফ আৱাৰ ছ'লাৰ ছিষ্টেম? আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ কোনটো? এইটো সকলো জানে, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, মাৰ্কুৰী অৰ্থাৎ বুধ। ঠিক আছে, আৰু লাৰ্জেষ্ট বুলি ক'লে জুপিটাৰ, বৃহস্পতি। ঠিক আছে, আপোনালোকৰ যিটো ভেনাছ আছে, ভেনাছটোক কি বুলি জনা যায়? মৰ্ণিং ষ্টাৰ বা ইভিনিং ষ্টাৰ বুলিও জনা যায়। এইসমূহ প্ৰশ্ন পৰীক্ষাত আহি থাকে, সেয়েহে কৈ দিছোঁ।
আৰু প্লুটোটো বৰ্তমান এটা গ্ৰহ হিচাপে ধৰা নহয় 2006 চনৰ পৰা নেপচুনটোক ব্লু প্লেনেট বুলিও জনা যায় ঠিক আছে কোৱেশ্চন নম্বৰ 5 দিছে হোৱাট ইজ দ্য নেশ্যনেল এনিমেল অফ ইণ্ডিয়া এটো এটা খুব সহজ প্ৰশ্ন এটা শুদ্ধ উত্তৰ হ'ব অপচন বি টাইগাৰ ঠিক আছে আৰু এশিঙীয়া গড় বুলি যদি কওঁ তেতিয়া আমাৰ হ'ব অসমৰ ৰাজ্যিক পশু হৈ যাব ঠিক আছে নীলগাইটো এটো এটা কি হয় লাৰ্জেষ্ট এন্টেলোপ অফ এছিয়া মানে এন্টেলোপ মানে কলা হৰিণ ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 6 ইয়াত সুধিছে হোৱাট ইজ দ্য কেপিটেল অফ বিহাৰ তো পাৰিব আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি পাটনা বিহাৰৰ কেপিটেল হয় ৰায়পুৰটো হৈছে ছত্তীশগড়ৰ কেপিটেল ঠিক আছে আৰু বাৰাউনী আপোনালোকে নাম শুনিছে চাগে এটো এটা ইন্ডাষ্ট্ৰিয়েল সিটি হয় যেটো বিহাৰতে আছে পেট্ৰলিয়ামৰ বাবে বিখ্যাত হয় ঠিক আছে আৰু উজ্জৈন মধ্যপ্ৰদেশত আছে এটো এটা এনশিয়েন্ট সিটি হয় ঠিক আছে ইয়াতে এটা ফেমাস টেম্পল আছে হেটোৰ নাম হৈছে মহাকালেশ্বৰ টেম্পল ঠিক আছে কোৱেশ্চন নম্বৰ 7 ইয়াত সুধিছে হুইচ অফ দ্য ফলোইং কান্ট্ৰিজ ইজ অলসো নন এজ ল্যান্ড অফ দ্য ৰাইজিং সান তলত দিয়া কোনখন দেশ ল্যান্ড অফ দ্য ৰাইজিং সান নামেৰে জনাজাত সুধিছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি জাপান ঠিক আছে সূৰ্যোদয়ৰ দেশ বুলি জনা যায় জাপানক আৰু ইণ্ডিয়াৰ ক্ষেত্ৰত যদি কওঁ ইণ্ডিয়াৰ ক্ষেত্ৰত ক'লে ল্যান্ড অফ ৰাইজিং সান বুলি ক'লে মানে হৈ যাব অৰুণাচল প্ৰদেশ মনত ৰাখিব কাৰণ অৰুণাচল প্ৰদেশখন একেবাৰে পূব দিশত আছে ঠিক আছে আৰু নৰৱে ইয়াত জনা যায় ল্যান্ড অফ মিডনাইট সান ঠিক আছে ল্যান্ড অফ ৰাইজিং সান বুলি ক'লে জাপান হ'ব আৰু ল্যান্ড অফ মিডনাইট সান বুলি ক'লে নৰৱে হ'ব ঠিক আছে কোৱেশ্চন নম্বৰ 8 টো দিছে দ্য এছিয়াটিক লায়ন ইজ ফাউণ্ড ইন এছিয়া সিংহ ক'ত পোৱা যায় সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ গিৰ নেশ্যনেল পাৰ্ক এখন গুজৰাটত আছে আৰু এছিয়াটিক লায়নটো গুজৰাটৰ ষ্টেট এনিমেলো হয় হেতু মনত ৰাখিব ঠিক আছে কৰবেট নেশ্যনেল পাৰ্ক এখন আপোনালোকৰ উত্তৰাখণ্ডত আছে এখন আপোনালোকৰ টাইগাৰৰ বাবে অৰ্থাৎ বাঘৰ বাবে বিখ্যাত হয় আৰু ইণ্ডিয়াৰ ওল্ডেষ্ট নেশ্যনেল পাৰ্কো হয় এখন ঠিক আছে কানহা নেশ্যনেল পাৰ্ক এখন আছে মধ্যপ্ৰদেশত এখন টাইগাৰ ৰিজাৰ্ভো হয় ঠিক আছে আৰু দাসিংগাম নেশ্যনেল পাৰ্ক এখন আছে জম্মু কাশ্মীৰৰ শ্ৰীনগৰত ঠিক আছে ইয়াত আপোনালোকৰ যি কাশ্মীৰী হৰিণ আছে তাৰ বাবে বিখ্যাত হয় ঠিক আছে মনত ৰাখিব নেক্সট কোৱেশ্চনটো দিছে হু ৰোট দা ৰামায়ণ কোনে লিখিছিল সুধিছে এটো আপোনালোকে জানে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি বাল্মীকি ঠিক আছে আদি কবি বুলি কোৱা হয় আদি কবি বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল আৰু বেদব্যাসে মহাভাৰত ৰচিছিল ঠিক আছে কালিদাসু এজন অথৰ হয় আপোনালোকে জানে তেখেতে ফেমাস বুকসমূহ আছে অভিজ্ঞানম শকুন্তলম কুমাৰ সম্ভৱম মেঘদূত এসমূহ কিতাপ ৰচিছিল আৰু বানভট্টৰ এখন ফেমাস কিতাপ আছে এখন আছে হৰ্ষ চৰিত্ৰ তেখেতে হৰ্ষবৰ্ধনৰ কোট পোয়েট আছিল ঠিক আছে কোৱেশ্চন নম্বৰ 10 টো দিছে হু ক্ৰিয়েটেড দ্য ফেমাস পেইন্টিং অফ মোনালিসা পেইন্টিং এখনৰ নাম আপোনালোকে শুনিছে চাগে এখন কোনে অংকন কৰিছিল সুধিছে এগৰাকী লেডি আছিল তেখেতৰ ফটো আপোনালোকে হয়তো দেখিছে এখন ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি লিওনাৰ্ডো দা ভিঞ্চি তেখেতে এই মোনালিসা ছবিখন অংকন কৰিছিল আৰু এখন বহুত ফেমাস মানে পেইন্টিং হয় তেখেত এজন ইটালিয়ান পেইন্টাৰ আছিল পাবলো পিকাসো তেখেতো এজন পেইন্টাৰে হয় আৰু স্কাল্পচাৰ হয় তেখেতো বহুত ফেমাস পেইন্টিং অংকন কৰিছে ঠিক তেনেদৰে মিকেলেঞ্জেলো এখেতো এজন ফেমাস ইটালিয়ান পেইন্টাৰ স্কাল্পচাৰ হয় আৰু সানজিও ৰাফেল এখেতো ইটালিয়ান পেইন্টাৰ হয় আৰ্কিটেক্ট হয় তেখেতৰ এখন ফেমাস পেইন্টিং আছে এখনৰ নাম আছে দা স্কুল অফ এথেন্স মনত ৰাখিব ঠিক আছে কোৱেশ্চন নম্বৰ 11 ৰঞ্জি ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোইং স্পৰ্টছ ৰঞ্জি ট্ৰফি নাম শুনিছে সকলোৱে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি ক্ৰিকেট ৰঞ্জি ট্ৰফি এখন ফাৰ্ষ্ট ক্লাছ ক্ৰিকেট চেম্পিয়নশ্বিপ হয় ইণ্ডিয়াত হয় এনুৱেলি হয় BCCI অৰ্গেনাইজ কৰে এখন 1934 ৰ পৰাই হৈ আছে আৰু ক্ৰিকেটৰ লগত জড়িত তেনেকৈ কিছুমান ইম্পৰ্টেণ্ট ট্ৰফি আছে যেনেকৈ দুলীপ ট্ৰফি বিজয় হাজাৰে ট্ৰফি এসমূহ মনত ৰাখিব ঠিক আছে ফুটবলৰ লগত জড়িত আছে ডুৰাণ্ড কাপ সন্তোষ ট্ৰফি এসমূহ আছে তেনেকৈ বেডমিণ্টনৰ লগতো
থমাস কাপ বা উবেৰ কাপ এইসমূহ জড়িত আছে ঠিক আছে হকিৰ লগত আপোনালোকে চাব ধ্যানচন্দ ট্ৰফি আগা খান ট্ৰফি এইসমূহ হকিৰ লগত জড়িত তেনেকৈ আপোনালোকে কোনটো স্পৰ্টছৰ লগত কি কি ট্ৰফি জড়িত আছে সেইসমূহ চাই ল'ব ঠিক আছে কুৱেশ্যন নম্বৰ 12 টো দিছে which is the largest river island in the world পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ এটো আমি জানো সকলে মাজুলী ঠিক আছে আৰু সকলোতকৈ সৰু বুলি ক'লেও হৈ যাব উমানন্দটোক পিকক আইল্যান্ড বুলিও জনা যায় ঠিক আছে এটো আটাইতকৈ সৰু ৰিভাৰ আইল্যান্ড হয় আৰু আটাইতকৈ ডাঙৰটো হৈ গ'ল মাজুলী ঠিক আছে কুৱেশ্যন নম্বৰ 13 টো দিছে who is known as the Napoleon of India ভাৰতৰ নেপোলিয়ন হিচাপে কাক জনা যায় বুলি সুধিছে এৰে শুদ্ধ উত্তৰ হ'ব অপচন সি সমুদ্ৰগুপ্ত তেখেতে এজন গুপ্তা ডাইনেষ্টিৰ ৰজা আছিল আৰু বহুজন ৰজাক তেখেতে হৰুৱাইছিল বহু ৰাজ্য পৰাক্ৰম কৰিবলৈ সক্ষম হৈছিল হেহে তেখেতক নেপোলিয়ন অফ ইণ্ডিয়া বুলিও জনা যায় ঠিক আছে আৰু অশোক তেখেত মৌৰ্য বংশৰ ৰজা আছিল জনপ্ৰিয় ৰজা আছিল আকবৰ মোগল সকলৰ আছিল ঠিক আছে তেনেকৈ বিক্ৰমাদিত্য এখেতো এজন গুপ্তা ডাইনেষ্টিৰ ফেমাছ ৰজা আছিল তেখেতক চন্দ্ৰগুপ্ত টু নামেৰে জানো আমি আৰু সমুদ্ৰগুপ্তৰ পুত্ৰ আছিল ঠিক আছে কুৱেশ্যন নম্বৰ 14 টো দিছে which of the following dances is originated in Kerala ঠিক আছে ইয়াৰ কেৰালাৰ ড্যান্স কোনটো হ'ব বুলি সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি কথাকলি এটা ক্লাসিক্যাল ড্যান্স হয় আৰু ভাৰতনাট্যমটো ক্লাসিক্যাল ড্যান্স এটো তামিলনাডুত হয় ঠিক আছে কুচিপুড়ি এটো অন্ধ্ৰ প্ৰদেশৰ আৰু চাওটো এটা ক্লাসিক্যাল ড্যান্স নহয় এটো এটা ফোক ড্যান্স টাইপৰ হয় এটো মেইনলি ঝাৰখণ্ড ওড়িশা বা ওয়েস্ট বেংগল এইসমূহ ৰাজ্যত দেখা পোৱা যায় ঠিক আছে আমাৰ 8টা ক্লাসিক্যাল ড্যান্স আছে আৰু এইগিটাৰ বাহিৰে যিগিটা আছে সেইগিটা হৈছে কথক আছে নৰ্থ ইণ্ডিয়াত হয় মোহিনীঅট্টম তামিলনাডুত হয় মণিপুৰী আছে তেনেকৈ মণিপুৰত হয় সত্ৰীয়াটো আমি সকলোৱে জানো অসমৰ আৰু ওড়িশাৰ হয় ঠিক আছে এইসমূহ ক্লাসিক্যাল ড্যান্স আছে নেক্সট কুৱেশ্যনটো দিছে in which Indian state the Taj Mahal situated Taj Mahal এটো হ'ব আগ্ৰা অৰ্থাৎ উত্তৰ প্ৰদেশত আছে ঠিক আছে উত্তৰ প্ৰদেশৰ আগ্ৰাত তাজমহল আছে যমুনা নদীৰ পাৰত ঠিক আছে মুগল ৰজা শাহজাহানে এটো নিৰ্মাণ কৰিছিল 1632 চনত আৰু 1648 চনত এটো কমপ্লিট হৈছিল ঠিক আছে উত্তৰাখণ্ডত আমাৰ কেদাৰনাথ বদ্ৰীনাথ এইসমূহ মন্দিৰ আছে তেনেকৈ ৰাজস্থানত আপোনালোকে চাব পাৰে দিলৱাৰা টেম্পল আছে যেটো মাউণ্ট আবু আছে ৰাজস্থানৰ তাত আছে তেনেকৈ পঞ্জাবৰ অমৃতসৰ আছে গোল্ডেন টেম্পল ঠিক আছে এইসমূহ মনত ৰাখিব পৰীক্ষাত এইসমূহৰ পৰা প্ৰায় প্ৰশ্ন আহি থাকে কুৱেশ্যন নম্বৰ 16 ইয়াত কৈছে who established the Mughal Empire in India ভাৰতৰ মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল আপোনালোকে শুদ্ধ উত্তৰ হ'ব জানিব অপচন ডি বাবৰ ঠিক আছে বাবৰে যেতিয়া প্ৰথম পানিপথৰ যুদ্ধ হৈছিল 1526 খ্ৰীষ্টাব্দত তাত ইব্ৰাহিম লোডিক হৰুৱাই কেনে ভাৰতত নিজৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ঠিক আছে তেখেতে প্ৰথমজন মোগল ৰজা আছিল বাবৰৰ পিছত তেনেদৰে হুমায়ুন আহিলে হুমায়ুনৰ পিছত আকবৰ তাৰপিছত জাহাংগীৰ তাৰপিছত শাহজাহান আৰু তাৰপিছত অৰংজেব আহিলে আৰু তাৰপিছত লেটাৰ মোগলসকল আহিলে ঠিক আছে আৰু মোগলসকলৰ নামটো তেওঁলোকৰ নামসমূহ কন্টিনিউয়াছলি মনত ৰাখিব হ'লে আপোনালোকে এটা ট্ৰিক এপ্লাই কৰিব পাৰে হেতু হৈছে ভাস VHAJSA ঠিক আছে এটো মনত ৰাখিব ভাষা ইয়াতে আপোনালোকৰ বি মানে বাবৰ এস মানে হুমায়ুন এ মানে আকবৰ জে মানে জাহাংগীৰ এস মানে শাহজাহান আৰু এ মানে অৰংজেব ঠিক আছে এটো ট্ৰিক লৈ মনত ৰাখিব পাৰে ক্ৰমান্বিত পিছৰ প্ৰশ্নটো দিছে who discovered America in the year 1492 আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল সুধিছে 1492 ত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ক্ৰিস্টোফাৰ কলম্বাছ ঠিক আছে তেখেতে আমেৰিকাখন ডিস্কভাৰ কৰিছিল বুলি কোৱা হয় ঠিক আছে তেনেকৈ ভাস্কো দা গামা তেখেতে যেটো তেখেতে এজন পৰ্তুগীজ এক্সপ্লোৰাৰ আছিলে তেখেতে যেটো ভাৰতলৈ আহা সাগৰীয় পথ হেতু বিচাৰি উলিয়াইছিল বুলি কোৱা হয় ঠিক আছে মাৰ্কো পোলো তেখেতো এজন এক্সপ্লোৰাৰ হয় আৰু মাৰ্চেন্ট আছিলে এমানচেন এখেতে সাউথ পোল ডিস্কভাৰ কৰিছিল বুলি কোৱা হয় ঠিক আছে নেক্সট কুৱেশ্যন দিছে
হুইচ ইজ দ্য লাৰ্জেষ্ট অ'চিয়ান ইন দ্য ৱৰ্ল্ড এইটো জানিব আটাইতকৈ ডাঙৰ মহাসাগৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব দ্য পেচিফিক অ'চিয়ান প্ৰশান্ত মহাসাগৰ ঠিক আছে ইয়াতে আপোনালোকৰ মেৰিয়ানা ট্ৰেঞ্চ আছে যিটো আটাইতকৈ দ খাদ বুলি কোৱা হয় সাগৰৰ তলত ঠিক আছে পিছৰ প্ৰশ্নটোত দিছে হুইচ মেন মেড কেনেল কানেক্টছ দ্য পেচিফিক অ'চিয়ান উইথ দ্য এটলাণ্টিক অ'চিয়ান কোনটো মানৱসৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰক আটলাণ্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে সুধিছে ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পানামা কেনেল ঠিক আছে পানামা কেনেলে পেচিফিক অ'চিয়ান আৰু আটলাণ্টিক অ'চিয়ানক কানেক্ট কৰিছে এইটো মানুহে বনোৱা এটা খাল হয় ঠিক আছে তেনেকৈ সুৱেজ কেনেল আছে সুৱেজ কেনেলে আমাৰ এইটো মেডিটেৰিয়ান চি আৰু ৰেড চি কানেক্ট কৰিছে ঠিক আছে আৰু কিয়েল এইটো আপোনালোকৰ যিটো নৰ্থ চি আৰু বাল্টিক চি আছে এই দুখন চি কানেক্ট কৰে ঠিক আছে এইসমূহ চাই ল'ব এই সুৱেজ কেনেল আৰু পানামা কেনেল এইকেইটা খুবেই ইম্পৰ্টেণ্ট হয় পিছৰ প্ৰশ্নটোত সুধিছে কুৱেশ্যন নম্বৰ 20 আপাটানিজ আৰ দ্য ট্ৰাইবেল পিপল অফ হুইচ ষ্টেট সুধিছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ ঠিক আছে আপাটানি অৰুণাচল প্ৰদেশৰ এটা ট্ৰাইবেল পিপলৰ গ্ৰুপ হয় ঠিক আছে তেনেদৰে অৰুণাচলত আৰু বেলেগ বেলেগ ট্ৰাইবেল পিপল পোৱা যায় যেনেকৈ আদি গালো নিচি আকা বড়ি এইসমূহ অৰুণাচলত ট্ৰাইবেল পিপল হয় ঠিক আছে কুৱেশ্যন নম্বৰ 21 ইয়াত সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ প্ৰডিউচ বাই প্লাণ্টছ থ্ৰু ফটোচিন্থেচিছ সালোক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তুত কৰে সুধিছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কাৰ্বহাইড্ৰেট বা গ্লুক'জ বুলি কোৱা হয় আৰু অক্সিজেন প্ৰডিউচ কৰে সালোক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে ঠিক আছে আৰু ফটোচিন্থেচিছৰ বাবে কাৰ্বন ডাই অক্সাইড ৱাটাৰ ছানলাইট এইসমূহ দৰকাৰ হয় গছক উদ্ভিদক আৰু ক্ল'ৰফিলৰ জৰিয়তে খাদ্য প্ৰস্তুত কৰে ঠিক আছে পিছৰ প্ৰশ্নটোত সুধিছে ভিটামিন এ ডেফিচিয়েঞ্চি কজেছ ভিটামিন এৰ অভাৱত কি ৰোগ হয় এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে গ্ৰেড 3 পৰীক্ষাটো পাব গ্ৰেড 4 পৰীক্ষাটো পাব গতিকে এইখিনি খুবেই ইম্পৰ্টেণ্ট প্ৰায় আহে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নাইট ব্লাইণ্ডনেছ বা কুকুৰীকণা ঠিক আছে এইটো ভিটামিন এৰ অভাৱত হয় বেৰি ভিটামিন B1ৰ অভাৱত হয় ঠিক আছে তেনেকৈ স্কাৰ্ভি ভিটামিন চিৰ অভাৱত হয় ঠিক আছে আৰু এইটো যিটো আছে গ্ৰেভেজ ডিজিজ এইটো এটা অটো ইমিউন ডিছঅৰ্ডাৰ হয় যেতিয়া মানে ইমিউন চিষ্টেমটো উইক হয় তেতিয়া এইটো বেমাৰ হয় ঠিক আছে কুৱেশ্যন নম্বৰ 23 ইয়াত সুধিছে ৰেড ব্লাড চেলছ অফ হিউমেন বডি প্ৰাইমেৰিলি কেৰি মানৱ শৰীৰত লোহিত ৰক্তকণিকাই প্ৰধানতঃ কঢ়িয়াই নিয়া সামগ্ৰীবিধ হ'ল ইয়াৰে শুদ্ধ উত্তৰ হ'ব আপোনালোকে জানিব কুৱেশ্যন নম্বৰ 23 ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অক্সিজেন ঠিক আছে ৰেড ব্লাড চেলছ যিবোৰ থাকে আমাৰ শৰীৰত সেইসমূহে কি কৰে আমাৰ যি হাঁফা আছে হাঁফাৰ পৰা গোটেই শৰীৰলৈ তেজসমূহ অক্সিজেন কঢ়িয়াই লৈ যায় ঠিক আছে তেনেদৰে আকৌ কাৰ্বন ডাই অক্সাইড বা আদাৰ যি মানে অলাগতিয়াল প্ৰডাক্ট থাকে আমাৰ বডিত সেইসমূহ আকৌ লাংছলৈ কঢ়িয়াই আনে যাতে আমি সেইটো নিশাহৰ জৰিয়তে এৰি দিব পাৰোঁ ঠিক আছে কুৱেশ্যন নম্বৰ 24 ইয়াত সুধিছে মস্কিটোজ স্প্ৰেড হুইচ অফ দ্য ফলোয়িং ডিজিজ তলত দিয়া কোনটো ৰোগ মহে বিয়পাই সুধিছে এইটো আপোনালোকে পাৰিব ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ডেংগি ঠিক আছে এইটো এটা ভাইৰাছৰ পৰা হয় মহৰ পৰা তেনেদৰে মহৰ পৰা আৰু আমাৰ মেলেৰিয়াও হয় চিকুনগুনিয়া হয় এইসমূহ বেমাৰো মহৰ দ্বাৰা বিয়পে ঠিক আছে মিছলছ বা যিটো অসমীয়াত সৰু আই বুলি কোৱা হয় এইটো এটা ভাইৰাছৰ পৰা হয় ভাইৰাছটোৰ নাম মৰবিলি ভাইৰাছ বুলি কোৱা হয় ঠিক আছে আৰু চিফিলিছ এইটো এটা তেনেকৈ বেক্টেৰিয়াৰ পৰা হোৱা বেমাৰ হয় বেক্টেৰিয়াটো যেনেকৈ আপোনাৰ ট্ৰেপনেমা পেলিডিয়াম এইটো এটা বেক্টেৰিয়া আছে সেই বেক্টেৰিয়াটোৰ পৰা এই ৰোগটো হয় আৰু টিউবাৰকুলোচিছ যিটো টিবি বুলি কোৱা হয় এইটো এটা বেক্টেৰিয়াৰ পৰা হোৱা বেমাৰে হয় যেটো আপোনাৰ মাইক্ৰোবেক্টেৰিয়াম টিউবাৰকুলোচিছ বুলি কোৱা হয় ঠিক আছে এইসমূহ আপোনালোকৰ পৰীক্ষাত আহে সেইভাবে কৈ দিছো ঠিক আছে কোৱেশ্চন নম্বৰ 25 কিয়াত সুধিছে কোভিড-19 ইজ কজড বাই হুইচ অফ দ্য ফলোইং তলত কোনটোৱে কোভিড-19 ৰ সৃষ্টি কৰে সুধিছে
কোভিড-19 অৰ্থাৎ কৰোনা ভাইৰাছ যি আছিলে সেইটো এটা গ্ৰুপ অফ ভাইৰাছ হয় তাৰে যেটো ভাইৰাছে কোভিড-19 কৰিছিলে সেইটো ভাইৰাছৰ নামটো আছিলে ইয়াৰে শুদ্ধ হ'ব অপচন বি SARS-CoV-2 ঠিক আছে একচুৱেল ভাইৰাছটোৰ নাম আছিলে SARS-CoV-2 SARS মানে হৈছে ফুল ফৰ্মটো হ'ব সিভিয়াৰ একিউট ৰেসপিৰেটৰি সিনড্ৰোম আৰু CoV মানে হৈছে কৰোনা ভাইৰাছ ঠিক আছে এইটো আছিলে কৰোনা ভাইৰাছটোৰ নাম ঠিক আছে Question number 26 ইয়াত সুধিছে cataract is a disease of cataract কোনটো অংগৰ ৰোগ হয় সুধিছে cataract আমাৰ সাধাৰণতে cataract ক'ত হয় বুলি কৈছে ইয়াৰ শুদ্ধটো অপচন সি চকুত হয়নে চকুত যেতিয়া ব্লাৰি মানে দেখা যায় তেতিয়া এটো cataract হৈছে বুলি গম পোৱা যায় অলপ ক্লাউডি দেখা হয় ঠিক আছে Question number 27 ইয়াতে সুধিছে Which of the following hormones reduces blood glucose level? তলত দিয়া কোনটো হৰমনে তেজত গ্লুকোজৰ মাত্ৰা কমাই সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ইনসুলিন ঠিক আছে আমাৰ ইনসুলিন যেতিয়া কমি যায় তেতিয়া মানে দেহত কি হয় সুগাৰটো বাঢ়ি যায় আৰু ইনসুলিনটো কমকে প্ৰডিউস হ'লে তেতিয়া মানুহৰ ডায়াবেটিস ৰোগ দেখা দিয়ে ঠিক আছে পিছৰ প্ৰশ্নটোত দিছে question number 28 ইয়াত খুদিছে against which disease is BCG vaccine given কোন ৰোগৰ প্ৰতিষেধক ৰূপে BCG vaccine দিয়া হয় খুদিছে BCG vaccine এটো আমাৰ অপচন ডি টিউবাৰকুলোসিস টিবিৰ বাবে দিয়া হয় এটো এটা টিবি যেটো ব্যাকটেৰিয়া হয় ব্যাকটেৰিয়াৰ পৰা হয় সেই ব্যাকটেৰিয়াটোৰ পৰা এটো ভ্যাকচিন বনোৱা হয় ঠিক আছে অলপ আগতে যেটো কৈছিলো মাইকোব্যাকটেৰিয়াম টিউবাৰকুলোসিস হেতু ব্যাকটেৰিয়াৰ পৰা টিবি হয় ঠিক আছে মনত ৰাখিব question number 29 ইয়াত সুধিছে which of the following does not contain digestive enzymes তলত দিয়া কোনটোত পাচক ৰস নাথাকে সুধিছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি বাইল বা পিত্ত যেটো পিত্ত ৰস ওলাই হেতুত এক প্ৰকাৰ এসিড থাকে যেটো আমাৰ শৰীৰত যিসমূহ চৰ্বি থাকে হেসমূহ গুৰি কৰাত সহায় কৰে ঠিক আছে বাকি গ্যাস্ট্ৰিক জুইচ বা সালিভা বা প্যানক্ৰিয়াটিক জুইচ এসমূহ পাচক ৰস থাকে যি আমাৰ খাদ্য হজম কৰাত সহায় কৰে ঠিক আছে question number 30 ইয়াত দিছে how many ventricles does a human heart have মানুহৰ হৃদপিণ্ডত কেটা নিলয় থাকে সুধিছে নিলয় বুলি ক'লে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি 2 দুটা নিলয় থাকে ঠিক আছে হু নিলয় আৰু বাও নিলয় বুলি কোৱা হয় আৰু মানুহৰ হৃদযন্ত্ৰত কেটা চেম্বাৰ বা ভাগ থাকে বুলি ক'লে মানে চাৰিটা হৈ যাব দুটা নিলয় থাকে আৰু দুটা অলিন্দ থাকে ঠিক আছে 2 ventricles আৰু 2 atria থাকে ঠিক আছে মনত ৰাখিব question number 31 ইংলিছৰ প্ৰশ্ন আহিব ইয়াৰে প্ৰথম কোৱেশ্চনটো দিছে the synonym of elongate is elongate মানে ইয়াৰ সেম মিনিং বুজাবলৈ হলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি lengthen দীঘলীয়া কৰা elongate মানে দীঘলীয়া কৰা টাইপৰ বুজায় ঠিক আছে লেন্ডি বুলি ক'লে দীঘল বুজায় একচুয়ালি ঠিক আছে আৰু লংগিং মানে আকাংক্ষা বা হেপা থকা বুজায় আৰু এই ইলেটেড বুলি ক'লে বহুত সুখী হোৱা বুজায় ঠিক আছে question number 32 ইয়াত সুধিছে the antonym of artificial is opposite কি হ'ব পাৰে artificial অৰ্থাৎ কৃত্ৰিম ইয়াৰ opposite হ'ব অপচন ডি genuine বা যেটো হসা প্ৰকৃত নেচাৰেল বুলি ক'ব পাৰো ঠিক আছে এটো opposite হ'ব artificialৰ ঠিক আছে truthful মানে সত্যবাদী তেনেদৰে faithful বুলি ক'লে বিশ্বাসী ঠিক আছে indolent মানে যি লেজি বুজায় অলক টাইপৰ বুজায় অসমীয়াত ক'লে ঠিক আছে question number 33 ইয়াত কৈছে complete the english proverb better dash than never ইয়াত fill in the blanks অৰ্থাৎ blank space dot কি আহিব দিছে অপচন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি better late than never মানে কি বুজাব বিচাৰিছে কিবা এটা কাম আমি দেৰিকে হলেও আৰম্ভ কৰিব লাগে হেতু কেতিয়া নকৰাতকৈ আমি দেৰিকে কৰিলো হেতু তাতকে ভাল ঠিক আছে পিছৰ প্ৰশ্নটো question number 34 ইয়াত সুধিছে what is the opposite gender of vixen
ভিক্সেনৰ অপজিট জেন্ডাৰ কি হ'ব ভিক্সেন মানে যেটো মাইকী হিয়াল ঠিক আছে তাৰে উত্তৰটো হ'ব অপচন এ ফক্স ফক্স বুলি ক'লে মতা হিয়াল বুজায় ঠিক আছে আৰু স্পিন্টাৰ মানে যিসকল অবিবাহিত মহিলা থাকে সেইসকলক স্পিনষ্টাৰ বুলি কোৱা হয় আৰু ষ্টেলিয়ন বুলি ক'লে মানে মতা ঘোঁৰা বুজায় আৰু ভাৰ্মিন বুলি ক'লে কীট পতংগবোৰ থাকে সেইসমূহ বুজোৱা হয় ঠিক আছে কুৱেশ্যন নম্বৰ 35 ইয়াতো দিছে হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ফৰগেট পাহৰি যোৱা ফৰগেটৰ পাষ্ট টেন্স কি হ'ব ইয়াৰ শুদ্ধটো অপচন চি ফৰগট ঠিক আছে আৰু ফৰগেটিং এটো কন্টিনিউয়াস টেন্সত বুজাইছে আৰু ফৰগটেন এটো পাষ্ট পাৰ্টিসিপলত হয় ঠিক আছে কুৱেশ্যন নম্বৰ 36 কৈছে কমপ্লিট দ্য সেন্টেন্স ইউজিং দ্য কাৰেক্ট প্ৰিপজিশন ঠিক আছে সি ইজ সিটিং ড্যাশ দ্য ৰক হিলটোৰ ওপৰত বহি আছে বুজাবলৈ ইয়াৰে কাৰেক্ট প্ৰিপজিশন হ'ব অপচন ডি অন সি ইজ সিটিং অন দ্য ৰক ঠিক আছে Question number 37 ইয়াতে সুধিছে what is a group of cows called গৰুৰ যি এটা যদি গ্ৰুপ থাকে হেতু কি বুলি কোৱা হ'ব এৰ শুদ্ধ উত্তৰ হ'ব অপচন সি a herd of cows এনেকে ধৰণে কোৱা হয় ঠিক আছে টিমৰ ক্ষেত্ৰত a team of players এনে ধৰণে ইউজ কৰো আমি তেনেকে পেক হলে মানে a pack of wolves বুলি ক'ব পাৰো তেনে ধৰণে ঠিক আছে আৰ্মি টু এন আৰ্মি অফ এন্টস ঠিক আছে পৰুৱাৰ ক্ষেত্ৰতো ইউজ কৰা হয় পৰুৱা জাক থাকিলে ঠিক আছে পিছৰ প্ৰশ্নটো দিছে এ পাৰসন হু মেন্স শুজ ইজ কল জোতা সিলাই কৰা মানুহ বা জোতা মেৰামতি কৰা মানুহ কি বুলি কোৱা হয় ইয়াৰ উত্তৰটো হ'ব অপচন বি কোবলাৰ হয় আৰু বাটলাৰ বুলি ক'লে মানে এনে ব্যক্তি বুজায় যি ডাঙৰ ঘৰবোৰ থাকে তাত আলহী আহিলে চোৱাচিতা কৰে বা খোৱা বোৱা দিয়ে ঠিক আছে বা বাকি যিসমূহ ষ্টাফ আছে এমপ্লয়ি আছে ঘৰত কাম কৰা সেইসমূহ মেনেজ কৰে তেনেকুৱা ধৰণৰ লোকক বাটলাৰ বুলি কোৱা হয় টেইলৰ মানে দৰ্জি ঠিক আছে সেলৰ বুলি ক'লে নাভিক ঠিক আছে Question number 39 ইয়াত খুদিছে fill in the blank with proper determiner ইয়াত কি determiner বহিব খুদিছে ইয়াৰে কোৱেশ্চনটো দিছে the Pacific is dash ocean of the world Pacific কোন কি হয় এখন ocean হয় the Pacific is ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন A the Pacific is a ocean of the world দা নহব দা বুলি ক'লে মানে একমাত্ৰ বুজাব কাৰণ একমাত্ৰটো ocean নহয় আৰু কেবাখনো ওচিয়ান আছে গতিকে দা পেসিফিক ইজ এ ওচিয়ান অফ দা ওয়ার্ল্ড হ'ব ঠিক আছে কোৱেশ্চন নম্বৰ 40 ইয়াত কৈছে হোৱাট ইজ দা সুপাৰলেটিভ অফ বেডৰ সুপাৰলেটিভ কি হ'ব সুধিছে এৰে শুদ্ধ উত্তৰ হ'ব অপচন সি worst 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 বুলি ক'লে যেতিয়া আমি সবতছে বেয়া বুজাব তেতিয়া worst বুলি ক'ব লাগিব worst টো এটো কম্পাৰেটিভ ফৰ্মত আহিব তেতিয়া দুটাৰ মাজত কম্পেয়াৰ কৰিম তেতিয়া words আহিব ঠিক আছে আৰু বেষ্ট টো হৈছে গুডৰ সুপাৰলেটিভ ফৰ্ম ঠিক আছে কোৱেশ্চন নম্বৰ 41 এতিয়া আপোনালোকৰ এখিনি ম্যাথছৰ কোৱেশ্চন পাব 10টা ঠিক আছে প্ৰথমটো কৈছে সিম্পলিফাই কৰিব দিছে এটো এটা বটমাৰ্স ৰুল এপ্লাই কৰি কিনে কৰিলে হৈ যায় ঠিক আছে এটো দিছে 3 + 6 - 3 * 5 এটো ডিভাইড আছে ডিভাইডেড বাই 5 দিছে তো বটমাৰ্স ৰুল হিচাপত আমি প্ৰথমতে কি কৰিব লাগিব ডিভাইড টু কৰিব লাগিব 5 ডিভাইডেড বাই 5 কৰিলে মানে 1 আহি যাব আৰু তাৰ পিছত মাল্টিপ্লাই কৰিব লাগিব 1 ৰ লগত 3 মাল্টিপ্লাই কৰিলে ইয়াত আহি যাব আপোনালোকৰ 3 আহি যাব ঠিক আছে ঠিক তেনেদৰে প্লাস টু কৰিম আমি 3 + 6 কৰিলে ইয়াত এটো পাৰ্টত কৰিলে মানে 9 আহি যাব ঠিক আছে এটা 9 - 3 কৰিলে ইয়াৰে শুদ্ধতৰ আহি যাব অপচন এ 6 ঠিক আছে ম্যাথছৰ কোৱেশ্চন খিনি খুবেই সহজ আপোনালোকে অলপ চেষ্টা কৰিলে পাৰিব ঠিক আছে ইয়াত কোৱেশ্চন অফ 42 ইয়াত উঠিছে if the cost of a potato in the market is rupees 40 per kg what will be the cost of 3.5 kg of potatoes খুবেই সহজ আপোনালোকে মাল্টিপ্লাই কৰি দিলে হ'ল 1 kg যদি 40 টকা হয় ঠিক আছে 40 ইনটু আৰু তেতিয়া হলে 3.5 kg অৰ্থাৎ 3 to 6 + 1 কৰিলে 7/2 ঠিক আছে
কৰিলে ওলাই যায় 20 27 যা 140 ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি 140 টকা ঠিক আছে মেথছৰ কুৱেশ্যনখিনি খুবেই সহজ সেইখিনি আপোনালোকে নিজে কৰি চালেও পাৰিব কুৱেশ্যন নম্বৰ 43 ইয়াতে কৈছে সাবট্ৰেক্ট 2.33 ফ্ৰম 70.33 ঠিক আছে এটো মাইনাস কৰি দিলে ওলাই যাব সিম্পলি ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন বি 68.003 ঠিক আছে Question number 44 ইয়াত সুধিছে in a school there are 1000 students 40% of which are girl what is the number of girls 40% বুলি কৈ দিছে directly 1000 of 40% আমি ওলাই যাব মুখতে এটো 400 ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি 400 1000 জন ছাত্ৰ ছাত্ৰী আছিল তাৰে 40% ছোৱালী বুলি কৈছে ছোৱালী উলিয়াবলৈ নাম্বাৰ অফ ছোৱালী কিমান আছে উলিয়াবলৈ হলে 40% ডাইৰেক্ট কৰি দিলে 400 ওলাব Question number 45 to দিছে One person can consume 150 gram of rice. If 120 people are invited to a lunch, then how much rice will have to be purchased for the lunch? Yes, sir. Etu theneke ami ki kori dibo lagibo 150 gram ase 150 into 120 people kori dile mane amar divided by ako ami jitu mi amar heri ulabo gramot ulabo hetuk ami 1000 e divide korile amar কেজি তুলাব কেজি তুলালে তেতিয়া আমাৰ শুদ্ধটো আহি যাব অপচন বি 18 ঠিক আছে তো 150 ইনটু 120 150 গ্রাম কে 120 জন মানুহ খালে ইমান গ্রামত আহিব আৰু এটোকে আমি ডিভাইডেড বাই 1000 কৰি দিলে মানে আমাৰ এটো ভ্যালুটো কেজিত আহি যাব ঠিক আছে আপোনালোকে কৰি চালে ওলাই যাব 18 কেজি ওলাব ঠিক আছে question number 46 ইয়াত কৈছে divide 300 by 37.5 simply divide কৰি দিলে হল 300 আৰু তলত 37.5 আছে পইণ্ট আঁতৰাবলে ঠিক আছে পইণ্ট আঁতৰি গলে ওপৰত আৰু এটা 0 আহি যাব এটো আপোনালোকে ডিভাইড কৰি চাব ডিভাইড কৰি চালে ইয়াৰ শুদ্ধটো আহিব অপচন এ ইয়াৰ শুদ্ধটো আহিব অপচন এ 8 ঠিক আছে question number 47 it goes if three men can complete a job in one day then how many days will one man require to complete the job ঠিক আছে এজন তিনিজন মানুহে যদি এটা কাম এক দিনত সমাপ্ত কৰিব পাৰে তেনে হলে এজন মানুহক হেতু কাম কৰিবলৈ কিমান দিন সময় লাগিব হদিছে এতে আপোনালোকে এটা ফৰ্মুলা এপ্লাই কৰি লব পাৰে এটো সিম্পলি ওলাই যাব m1 আৰু into d1 divided by w1 equal to m2 into d2 divided by w2 ঠিক আছে ইয়াতে আপোনালোকৰ যেটো m1 আছে m1 ৰ জায়গাত আহি যাব কি আহি যাব m1 ৰ জায়গাত আহি যাব প্ৰথমতে যেটো আমাক যেটো কৈছিলে হেতু আমি বহাই যাম m1 মানে প্ৰথম কিমানজন আছিল তিনিজন মানুহ আছিল ঠিক আছে তেনেকে তিনিজন মানুহ সময় লাগিছিল এক দিনকে আৰু কামটোক যদি আমি এক বুলি ধৰো ঠিক আছে তেনেদৰে এফালে আমাক কৈছে সেকেন্ডত কৈছে এজন মানুহ আছে তৃতীয়তে এজন মানুহ আছে এজন মানুহক কিমান দিন লাগিব হৰিছে আমি এই d2 টো উলিয়াব লাগে ঠিক আছে কামটো 1 এ হ'ব এটো যেতিয়া আমি সলভ কৰি দিম এই আমাৰ শুদ্ধটো ওলাই যাব এটো 1 1 কেনসেল যাবগে আৰু 3 1 যা 3 থাকিব আৰু এফালে 1 এ ডিভাইড কৰি গলে 3 আহিব আনসাৰটো ঠিক আছে এই শুদ্ধটো হ'ব অপচন এ 3 এটো ফৰ্মুলা আপোনালোকে ভ্যালু বেলেগ বেলেগ আহিল যদি বেলেগ বেলেগ ভ্যালু দিয়ে এটা আপোনালোকে হেতু ফৰ্মুলা এপ্লাই কৰি কিনে আনসাৰখিনি উলিয়াই লব পাৰিব ঠিক আছে question number 48 সুধিছে which one of the following numbers is a perfect square এনেকুৱা ধৰণৰ question গ্ৰেড 3 পৰীক্ষাটো আহে খালি তাত ভ্যালুবোৰ অলপ ডাঙৰ দিব পাৰে এৰ শুদ্ধটো হ'ব অপচন বি 81 ঠিক আছে 81 টো কি হয় 9 ৰ স্কয়াৰ কৰিলে মানে 81 ওলাই ঠিক আছে question number 49 টো দিছে a sum of rupees 15,000 is borrowed by a person at an interest of 10% per annum for 2 years what will be the simple interest on the borrowed amount after 2 years ঠিক আছে
এজন মানুহে যদি 15,000 টকা প্ৰতি বছৰে 10% সুৰত সুদৰ হাৰত মানে 2 বছৰৰ বাবে ধাৰ লয় তেতিয়াহ'লে 2 বছৰৰ পিছত সৰল সুদ কিমান হ'ব সুধিছে সিম্পলি এটো আমি সিম্পল ইন্টাৰেষ্ট উলিয়াবলৈ আমাৰ ফৰ্মুলাটো আছে SI = সিম্পল ইন্টাৰেষ্ট = P মানে প্ৰিন্সিপাল R মানে ৰেট T মানে টাইম ডিভাইডেড বাই 100 ঠিক আছে এটো ফৰ্মুলাত বহাই দিলে ওলাই যাব বা আপোনালোকে সিম্পলি কি কৰিব পাৰে 15,000 টকাৰ 10% হৈ যায় আমাৰ 1500 টকা হয়নে এক বছৰত 1500 টকা হৈ যায় ঠিক তেনেদৰে 2 বছৰ উলিয়াবলৈ ইনটু 2 কৰি দিলে হৈ যায় তেতিয়া আমাৰ এনসাৰটো আহি যাব অপচন ডি रुपीस 3000 2 বছৰত সিম্পল ইন্টাৰেষ্ট 3000 টকা হ'ব 15000 টকা ওপৰত ঠিক আছে Question number 50 last প্ৰশ্ন ইয়াত কৈছে a train is moving at a uniform speed of 90 km per hour how far will it travel in 20 minutes যদি এখন ৰেলগাড়ী 90 কিলোমিটাৰ প্ৰতি ঘণ্টা হাৰত গতি কৰি আছে তেতিয়া হলে 20 মিনিটত কিমান দূৰ অতিক্ৰম কৰিব বুলি আমাক সুধিছে ঠিক আছে আমি এটো জানো যেটো টাইম এন্ড ডিসটেন্সৰ এটো ফৰ্মুলা আছে ডিসটেন্স ইকুৱেল টু কি হয় স্পিড ইনটু টাইম ঠিক আছে ডিসটেন্স ইকুৱেল টু স্পিড ইনটু টাইম হয় ঠিক আছে আমাৰ ইয়াত স্পিডটো দিয়া আছে স্পিডটো হৈছে 90 ঠিক আছে এটো কিলোমিটাৰ পাৰ আৱাৰ হিচাপত দিয়া আছে আৰু আমাক টাইমটো দিয়া আছে 20 মিনিটস গতিকে 20 মিনিটসটো আমি আৱাৰলে কনভাৰ্ট কৰিব হলে ডিভাইডেড বাই 60 কৰিব লাগিব ঠিক আছে এটো কৰি দিলে আমাৰ এনসাৰ আহি যাব ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি 30 কিলোমিটাৰ 20 মিনিটত 30 কিলোমিটাৰ যাব পাৰিব ট্ৰেইনখনে ঠিক আছে গতিকে এইগিটাই আছিল লখিমপুৰ মেডিকেল কলেজৰ ডিএমই আন্ডাৰত হৈ যোৱা কোৱেশ্চন পেপাৰ গ্ৰেড 4 কোৱেশ্চন পেপাৰৰ আনসাৰ সমূহ ইয়াৰে লগত যি সমূহ এক্সট্ৰা ইনফৰমেশন দিছো হেসমূহ আপোনালোকে ভালদৰে মন কৰিব হেসমূহ ওপৰতে কোৱেশ্চন সমূহ আহি থাকে প্ৰায় ৰিপিট হৈ থাকে আৰু প্যাটাৰ্ন সমূহ সেমে হয় গতিকে খুবই ইম্পৰ্টেন্ট আপোনালোকে এই ভিডিওটো হেকৰলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছো কেনে পালে জনাব আৰু আমি বাকি সমূহ কোৱেশ্চন পেপাৰৰ ভিডিও সমূহ আমি আমাৰ চেনেলত লৈ আহিম আৰু কোৱেশ্চন পেপাৰখন যদি আপোনালোকে বিচাৰে তেতিয়া হলে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি তাতে ডাউনলোড কৰি ল'ব পাৰিব টেলিগ্ৰাম চেনেলৰ লিংক ডেসক্ৰিপচনত দিয়া আছে ঠিক আছে গতিকে আজিলৈ ইমানতে সামৰিছো ধন্যবাদ